20% ডাল ষ্টেচন আপোনালোকলৈকে স্বাগতম ফ্ৰেণ্ডছ। আজি ইণ্টাৰিম বাজেট অধিৱেশন আছিল আৰু তাৰ কিছুমান হাইলাইট আমি এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে অলৰেডি হয়তো গম পাইছেই। যদি আপোনালোকে নিজৰ ভিউ দিব বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাওক। আমিও আপোনালোকক কিছুমান কোম্পানীৰ বিষয়েও ক'ম, যিকেইটা কোম্পানীত হয়তো ইয়াৰ এফেক্ট অহা দিনত দেখা পাব। কিন্তু যিহেতু ইণ্টাৰিম বাজেট, আমি আগতেও কৈ আহিছোঁ যে ইণ্টাৰিম বাজেটত মাৰ্কেটত ইমান এফেক্ট একো নহ'ব, আৰু তেনেকুৱাই হ'ল। আজি নিগেটিভত মাৰ্কেট ক্লজিং হৈছে। ইয়াৰ ভিতৰত হাইলাইট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম হাইলাইটটো হ'ল যে টেক্স এইবাৰ একো চেঞ্জ নহ'ল, গতিকে টেক্স আগৰ নিচিনাই আছে, টেক্সৰ কোনো পৰিৱৰ্তন নাই। ছেকেণ্ড হাইলাইট আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে 40,000 নৰ্মেল ৰেল বগিজ এইবাৰ কনভাৰ্ট কৰিব বন্দে ভাৰত ষ্টেণ্ডাৰ্ডলৈকে। গতিকে ৰেলৱেত এই কথাটো অকণমান ইম্পেক্ট কৰিব পাৰে অলৰেডি, কিন্তু ৰেলৱে ষ্টকবোৰ ওপৰত উঠি আছে, গতিকে নতুনকৈ তাত হ'বলগীয়া একো নাই। গতিকে আপোনালোকে ৰেলৱে ষ্টক যোৱা এমাহৰ পৰা ওপৰতে দেখা পাইছে, গতিকে তাত মন কৰিব। নেক্সট কথাটো হ'ল যে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ 34 লাখ crore ফ্ৰম PM জন ধন একাউণ্ট হেজ লিড টু ছেভিং 2.7 লাখ crore থ্ৰু এভইডেঞ্চ অফ লিকেজ, গতিকে এইটো এটা হাইলাইট আছিলে। নেক্সট এনাৰ্জি 1 crore হাউচ হোল্ড will be enabled to obtain up to 300 units free electricity through rooftop solarization। এইটো বহুত দিনৰ পৰা আপোনালোকে শুনি আছে, যোৱা এসপ্তাহৰ পৰা, যে ছ'লাৰ এনাৰ্জি প্ৰডিউচ কৰিব। গতিকে ছ'লাৰ এনাৰ্জি যিবোৰ কোম্পানীয়ে কাম কৰে তাত নিশ্চয় ইয়াৰ এফেক্ট হ'ব। বৰছিল ৰিনুৱেল আপোনালোকে জানে অলৰেডি যোৱা এসপ্তাহত ওপৰত ট্ৰেড হৈ আছে, আৰু তেনেকুৱা ছ'লাৰ পাৱাৰ যিবোৰ কোম্পানীয়ে প্ৰডিউচ কৰে তেনেকুৱা কোম্পানীত অলৰেডি ইয়াৰ এফেক্ট আমি দেখিছিলোঁ। গতিকে আগতেই এইটো খবৰ আমি পাইছিলোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ PM আৱাজ যোজনা গ্ৰামীণ, গতিকে এইফালৰ পৰা চাব গ'লে কিছুমান হাউচিং কোম্পানী, আৱাজ ফাইনেন্সৰ নিচিনা তেনেকুৱা কোম্পানী আপোনালোকে নজৰত ৰাখিব পাৰে। আজি হয়তো আৱাজ ফাইনেন্স যিটো ডিছকাউণ্টত আছিল 2% ওপৰত ক্লজিং হৈছে। ঠিক তেনেকৈ 25 crore পিপুল গেট ফ্ৰীডম ফ্ৰম মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি, এইটো এটা হাইলাইট আছিলে। তাৰপিছত 93 daysৰ পৰা গৈ 10 daysত ৰিডাকশ্যন হ'ব টেক্স ৰিটাৰ্ণ, গতিকে এইটো এটা ভাল খবৰ, অকণমান ডে কমিছে। এগ্ৰিকালচাৰ ছেক্টৰত বিল্ডিং অফ মডাৰ্ণ ষ্ট'ৰেজ ফেচিলিটি ওপৰত এটা হাইলাইট দিছে, গতিকে এগ্ৰিকালচাৰত ইয়াৰ অকণমান এফেক্ট হ'ব। নেক্সট এভাৰেজ ইনকাম অফ পিপুল হেজ ইনক্ৰিজ 50%। ইনফ্লেশ্যন অকণমান মডাৰেট ৰেঞ্জত আহিছে, আমি তাৰ ওপৰত ভিডিঅ' আগতে বনাইছিলোঁ। ইনফ্লেশ্যন লাহে লাহে কমি আছে, গতিকে এইটো এটা ভাল খবৰ। বাজেট এল'কেশ্যন যদি চাবলৈ যাওঁ, মিনিষ্ট্ৰী ৱাইজ 6.2 মিনিষ্ট্ৰী অফ ডিফেন্সত দিছে, 2.78% দিছে ৰোড ট্ৰেন্সপৰ্ট হাইৱেত। মিনিষ্ট্ৰী অফ ৰেলৱেত দিছে 2.55, কনজিউমাৰ এফেয়াৰ্ছত দিছে 2.13, আৰু হোম এফেয়াৰ্ছত দিছে 2.03। গতিকে ডিফেন্সত 6.2 হাইয়েষ্ট এল'কেশ্যন আছে এই বাজেটত। গতিকে ডিফেন্স ছেক্টৰৰ যিবোৰ কোম্পানী আমি পিছলৈকে আপোনালোকক ক'ম, পাৱাজ ডিফেন্স, হেল, তেনেকুৱা কিছুমান ইয়াৰ এফেক্ট আমি হয়তো দেখা পাম, আৰু অলৰেডি দেখিছিলোঁ। চৰকাৰী যিবোৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ কোম্পানী আছে সেইবোৰ অলৰেডি ৰান হৈছে। টুৰিজিম ছেক্টৰত কিছু বাজেট দিছে, বাজেটত কিছু এমাউণ্ট ধাৰ্য কৰিছে। ইণ্ডিয়ান আইলেণ্ড যিবোৰ আছে, আইলেণ্ডত কিছু পইচা ধাৰ্য কৰিছে। লক্ষদ্বীপত আমি আপোনালোকক কৈ আহিছোঁ আগতেও। গতিকে টুৰিজিম ছেক্টৰৰ যিবোৰ কোম্পানী আছে সেইবোৰ চাব পাৰে। লং টাৰ্ম ইণ্টাৰেষ্ট ফ্ৰী লোন দিব এই আইলেণ্ডবোৰত ডেভেলপ কৰাৰ কাৰণে, গতিকে এইটো এটা ভাল নিউজ। EV ছেক্টৰত আমি অলৰেডি কৈছোঁ, EV বাছ, আলেক্ট্ৰা গ্ৰীণৰ নিচিনা কোম্পানী অলৰেডি ওপৰতে আছে, 70-80 টকা পাই গ'ল, 800-500তে আমি ডিছকাছ কৰিছিলোঁ। গতিকে EV ছেক্টৰত আপোনালোকে নজৰ কৰিব। ছ'লাৰ পাৱাৰ অলৰেডি NTPC নিচিনা কোম্পানী ওপৰত আছে ট্ৰেড হৈ, গতিকে তাতো আপোনালোকে নজৰ দিব পাৰে। ডেভেলপমেণ্ট অফ ছেমিকণ্ডাক্টৰ যিবোৰ কোম্পানী, এই কোম্পানীবোৰ কিছু পৰিমাণে উঠিব পাৰে, কাৰণ ছ'লাৰ পাৱাৰৰ ওপৰত কাম কৰিব। ছ'লাৰ পাৱাৰত আকৌ ছেমিকণ্ডাক্টৰ ইউজ হ'ব, গতিকে তাতো আপোনালোকে কিছু পৰিমাণে ষ্টকত এফেক্ট দেখা পাব।
বাজেট 2023-24 এষ্টিমেট কৰিছিল 3,000 crore আৰু এতিয়া কৈছে 24-25 6,903 crore, গতিকে বঢ়াইছে ইয়াতো। উইথড্ৰ আউটষ্টেণ্ডিং ডাইৰেক্ট টেক্স ডিমাণ্ড, এইটো এটা হাইলাইট আছিলে। নেক্সট গ্ৰীণ এনাৰ্জিৰ ওপৰত কাম কৰিব, গতিকে ৱাইন এনাৰ্জি আপোনালোকে জানে চুইজাৰলেণ্ড কিছুদিনৰ পৰা 28-24 ৰুপিছৰ পৰা গৈ 40-45 ৰুপিছ অলৰেডি হৈছেগৈ। গতিকে কমিটমেণ্ট এটা কৰিছে 2070 ইয়াৰলৈকে কাৰ্বন ইমিশ্যন জিৰ' কৰিবৰ কাৰণে গভমেণ্টে, এটা ভাল খবৰ। আৰু বায়'মাছ এগ্ৰিগেশ্যন মেচিনাৰীও কিছু প্ৰডিউচ কৰিব, গতিকে এইটো এটা গ্ৰীণ এনাৰ্জি যিবোৰ কোম্পানী আছে আদানী গ্ৰীণ বা তেনেকুৱা গ্ৰীণ কোম্পানী, এইবোৰ আপোনালোকে নজৰত ৰাখিব পাৰে। আৰু নেক্সট 5 yearsত ডেভেলপমেণ্ট ভাল হ'ব বুলি আজি এই বাজেটত হাইলাইট কৰিছে, গতিকে আমি তাৰ কথা আগতে কৈ আহিছোঁ যে ইণ্ডিয়াত ডেভেলপমেণ্ট লাহে লাহে হৈ আছে। আৰু ৰিভাইজ এষ্টিমেট, এইটো এটা ভাল খবৰ। ফিজিকেল ডিফিচিট 5.8 পৰা 5.1 হ'বগৈ 2024-25ত, গতিকে গভমেণ্টে এইটো এটা টাৰ্গেট লৈছে 4.5% বিল' 25-26লৈকে। গতিকে বাজেটত এইখিনিয়ে মেইন হাইলাইট আছিল। গতিকে আপোনালোকে যদি কোম্পানী চাই তেতিয়াহ'লে ইজমাইট্ৰিপ হোটেল আৰু টুৰিজিম চাব পাৰে, এইটো এটা ইণ্ডিয়ান ভেলু। IRCTC হোটেল এণ্ড টুৰিজিমৰ কাৰণে চাব পাৰে। ডিফেন্সৰ কাৰণে ভাৰত ডাইনামিক্স, পাৱাজ ডিফেন্স, ডাটা পেটাৰ্ণ, হিন্দুস্তান এৰোনটিক্স। কেমিকেল ছেক্টৰ মানে এগ্ৰিকালচাৰ, সুমিটোমো কেমিকেল, PI ইণ্ডাষ্ট্ৰী, ফাৰ্টিলাইজাৰ মানে ফেক্ট, এইটো এটা চাব পাৰে। ডেভেলপমেণ্ট মানে ইনফ্ৰাষ্ট্ৰাকচাৰত মাইক্ৰ'টেক ডেভেলপমেণ্ট, GMR ইনফ্ৰা যিটো এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰে, এণ্ড L&T অলৰেডি উঠিছিল, আজি কিছু ডিছকাউণ্টত আহিছে কাৰণ অলৰেডি উঠি থকা কোম্পানী আৰু ৰিজাল্টটো বৰ এটা ভাল হোৱা নাই, সেইকাৰণে ডাউনটোত আছে। NTPC পাৱাৰৰ কাৰণে টাটা পাৱাৰ লগতে আদানী পাৱাৰ, এইবোৰ পাৱাৰ নিউজৰ ওপৰত ভিত্তি কৰি উঠিব পাৰে। গ্ৰীণ এনাৰ্জিৰ কাৰণে আদানী গ্ৰীণ বা টাটা পাৱাৰ এনেকুৱা কোম্পানীবোৰ আপোনালোকে চাব পাৰে। গতিকে এইখিনি আছিল আজি বাজেটৰ হাইলাইট। আপোনালোকে হয়তো অলৰেডি চাইছে, যদি কিবা শিকিবলৈ পালে বা অহা দিনত এইবোৰ কোম্পানী যদি কিছু বাজেটৰ এফেক্ট আপোনালোকে পায় তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।